এবাৰ এখন গাঁৱত নয়ন নামৰ এটা সৰু ল'ৰা আছিল। সি প্ৰকৃতিৰ কথা জানিব খুবেই ভাল পায়। গাঁৱৰ কাষত এখন ডাঙৰ বন আছিল। এদিন নয়নে বনত গৈ এক অদ্ভুত কথা দেখিলে। হাৰে কিহৰ শব্দ শুনিলো মই। পিছলৈ দেখিলে যে এডাল ডাঙৰ গছে কথা কৈছে। গছডালে ক'লে, মই গছজান, বহু বছৰ ধৰি মই এই বন ৰক্ষা কৰিছো, কিন্তু এতিয়া এটা বিপদ আহি আছে। কি বিপদ? গছজানে ক'লে, হামৰীয়া নামৰ এজন মানুহ আহিছে। সি এই বনখনৰ সকলো গছ কাটি বনটো উজাৰি পেলাব বিচাৰে। নয়নে সুধিলে, গছজান, মই এতিয়া তোমাক কেনেকৈ সহায় কৰিব পাৰিম কোৱাচোন। সি গছজানৰ সহায়ত মাটি আৰু পানীৰে এটা যাদুকৰী খোপনি বনালে। গছজানে তাৰ মাজত যাদু শক্তি দিলে। পিছত যেতিয়া হামৰীয়া বনটোত গছ কাটিবলৈ আহিল, সেই যাদু খোপনিয়ে গছবোৰক উভতাই সজাই দিলে। হামৰীয়াই ভয় খাই পলালে। হাৰে এইবোৰ কি? সকলো গাঁওবাসীয়ে নয়নক ধন্যবাদ দিলে। নয়নে বনখনক জীৱন্ত পাঠশালা ঘোষণা কৰিলে, য'ত শিশুসকলে গছ আৰু প্ৰকৃতিৰ বিষয়ে শিকিব পাৰে। শিক্ষা, প্ৰকৃতি আমাৰ বন্ধু, সেয়া ৰক্ষা কৰাটো আমাৰ দায়িত্ব।